নমস্কাৰ মাই ইউটিউব চেনেল অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলটোত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু ভূগোল ইলেক্টিভ ভূগোল এই দুইখন কিতাপৰ প্ৰশ্নসমূহ আলোচনা কৰা হ'ব। বিশেষকৈ সমাজ বিজ্ঞানৰ তিনিটা খণ্ড, ভূগোল খণ্ড, ইতিহাস খণ্ড আৰু অৰ্থনীতি আৰু ৰাজনীতি খণ্ডৰ অনুশীলনী প্ৰশ্নৰ লগতে MCQ আৰু শ্বৰ্ট কুৱেশ্যন কিছুমান এক্সট্ৰা যিখিনি 2025-26 বৰ্ষৰ বাবে অতি দৰকাৰী প্ৰশ্ন, তেনেকুৱা প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মাজে সময়ে এই ভিডিঅ'বোৰ পাই থাকিব। আজি আমি দশম শ্ৰেণী ইতিহাস খণ্ডৰ বংগ বিভাজন পাঠটোৰ প্ৰথম 20টা কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন আৰু MCQ মিলাই একেলগে 20টা কুৱেশ্যন আলোচনা কৰিবলৈ লৈছোঁ। আৰু প্ৰশ্নখিনি এইখিনি টোটেল 20টা আছে। এইখিনি 2025-26 বৰ্ষত একেবাৰে সম্ভাৱ্য প্ৰশ্ন। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহত এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকে পাই থাকে। আহক আমি এতিয়া বংগ বিভাজন পাঠটোৰ আজিৰ যি 20টা প্ৰশ্ন, সেই প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে বংগ ভংগৰ পটভূমি কি আছিল? বংগ ভংগ মূল পটভূমি আছিল ব্ৰিটিছৰ বিভাজন শাসন নীতি। ব্ৰিটিছে বংগ প্ৰদেশক প্ৰশাসনিক সুবিধাৰ অজুহাতত দুটা ভাগত বিভক্ত কৰিব বিচাৰিছিল। ইয়াৰ প্ৰকৃত উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি জাতীয়তাবাদ দুৰ্বল কৰা। দ্বিতীয় প্ৰশ্নটো হৈছে বংগ বিভাজন কেতিয়া হৈছিল? উত্তৰটো হৈছে বংগ বিভাজন 1905 চনৰ 16 অক্টোবৰত হৈছিল। তৃতীয় প্ৰশ্নটো আছে বংগ বিভাজন কোনজন গভৰ্ণৰ দিনত হৈছিল? উত্তৰটো হ'ব বংগ বিভাজন লৰ্ড কাৰ্জনৰ দিনত হৈছিল। মানে বংগ বিভাজনৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কাৰ্জন। চতুৰ্থ প্ৰশ্ন বংগদেশত জাতীয় জাগৰণে কেতিয়া শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল বা আত্মপ্ৰতিষ্ঠা লাভ কৰিছিল? উত্তৰ বংগদেশত জাতীয় জাগৰণে বংগ বিভাজনৰ সময়ত অৰ্থাৎ 20শ শতিকাৰ আৰম্ভণিতে শক্তিশালী ৰূপত আত্মপ্ৰতিষ্ঠা লাভ কৰিছিল। নেক্সট প্ৰশ্ন নিয়ন্ত্ৰণকাৰী আইন কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ নিয়ন্ত্ৰণকাৰী আইন মানে ৰেগুলেটিং এক্ট ব্ৰিটিছ সংসদৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। ষষ্ঠ প্ৰশ্ন বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ কেতিয়া উন্নীত কৰিছিল? বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো 1773 চনত নিয়ন্ত্ৰণকাৰী আইনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? নিয়ন্ত্ৰণকাৰী আইন 1773 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট প্ৰশ্ন এলাহাবাদ সন্ধি কেতিয়া হৈছিল? এলাহাবাদ সন্ধি 1765 চনত হৈছিল। নেক্সট এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ এলাহাবাদ সন্ধি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলম আৰু অযোধ্যাৰ নবাব চিৰাজউদ্দৌলাৰ মাজত হৈছিল। দশম প্ৰশ্ন এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোনকেইখন ঠাইত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল? এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল। নেক্সট প্ৰশ্ন ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যত উপনিৱেশবাদ কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যত উপনিৱেশবাদ পলাশী যুদ্ধৰ পিছত অৰ্থাৎ 1757 চনৰ পাছত প্ৰতিষ্ঠা হৈছিল। নেক্সট ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান শাসন কেন্দ্ৰ মানে বাণিজ্য কেন্দ্ৰ তিনিটা কি আছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান বাণিজ্য কেন্দ্ৰ তিনিটা আছিল কলিকতা, মাদ্ৰাজ আৰু চেন্নাই। কলিকতা মানে বংগ বা মাদ্ৰাজ, চেন্নাই আৰু মুম্বাই। এই প্ৰশ্নটো যে মেইন ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিকেইটা ঘাটি আছিলে বাণিজ্য কুঠি সেইকেইটা আছিলে বোম্বাই, কলিকতা আৰু মাদ্ৰাজ। সেই কথাটোকে ইয়াত কোৱা হৈছে। 13 নম্বৰ প্ৰশ্ন প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটো কি বুলি জনা গৈছিল? প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটোক প্ৰেচিডেন্সি বুলি জনা গৈছিল। নেক্সট অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? অসম প্ৰদেশ নামৰ প্ৰদেশখন 1876 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে গঠন কৰা হৈছিল। নেক্সট প্ৰশ্ন অসম প্ৰদেশৰ দায়িত্বভাৰ কাৰ ওপৰত অৰ্পণ কৰা হৈছিল? অসম প্ৰদেশৰ দায়িত্বভাৰ এজন চিফ কমিছনাৰৰ ওপৰত অৰ্পণ কৰা হৈছিল। সেই সময়ত কৰ্ণেল R.H. কীৰ্তিঞ্জনক এই অসম প্ৰদেশৰ দায়িত্ব দিয়া হৈছিল। নেক্সট প্ৰশ্ন বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ কি আছিল?
উত্তৰ বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ আছিল 1905 চনত লৰ্ড কাৰ্জনৰ দ্বাৰা বংগদেশক দুভাগত বিভক্ত কৰাৰ প্ৰস্তাৱ 17 নম্বৰ প্ৰশ্ন বংগ বিভাজনৰ সময়ত লৰ্ড কাৰ্জনক সহায় কৰা ব্ৰিটিছ বিষয়া দুজন কোন কোন আছিল উত্তৰ বংগ বিভাজনক সমৰ্থন কৰা বা লৰ্ড কাৰ্জনক সহায় কৰা ব্ৰিটিছ বিষয়া দুজন আছিল এণ্ড্ৰু ফ্ৰেজাৰ আৰু ব্যামফিল্ড ফুলাৰ 18 প্ৰশ্ন এণ্ড্ৰু ফ্ৰেজাৰ আৰু ব্যামফিল্ড ফুলাৰ কোন আছিল এণ্ড্ৰু ফ্ৰেজাৰ আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আৰু ব্যামফিল্ড ফুলাৰ আছিল পূৰ্ব বংগ আৰু অসমৰ মুখ্য আয়ুক্ত 19 নম্বৰ বংগ বিভাজনৰ সময়ত ভাৰতৰ স্বৰাষ্ট্ৰ সচিবগৰাকীৰ নাম কি আছিল উত্তৰ হ'ব হাৰ্বাৰ্ট ৰিজলি ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল আজিলৈ এই 20টা প্ৰশ্ন আলোচনা কৰা হৈছে পৰৱৰ্তী সময়ত আমি আৰু ইয়াতকৈও উন্নত মানৰ প্ৰশ্ন দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ পাই থাকিব ধন্যবাদ